হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। তো এতিয়া মই যাব ওলালোঁ। তো সদায়তো যাই থাকোঁ, তো সদায় বেলেগ বেলেগ জেগাত যাব লাগে। তো আজি মই চেষ্টা কৰিম আপোনালোকক কি দেখাবলৈ পাৰোঁ। তো গতিকে যাওঁ আৰু। আজি অলপ লেটেই হ'ল কাৰণ চব গুচি গ'ল লগৰবিলাক। আজি মই লাষ্টত গৈ আছোঁ আৰু আমাৰ যিটো মালিক ন অলপ যদি লেট কৰি যায় ন গালি দিয়ে। এইটো কাৰণে অলপ ফটাফট যাব লাগিব। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকোঁ শেষলৈকে। মই দেখাম দিয়কচোন যি পাৰোঁ। তো যোৱা দুদিনত মই এনে সৰু মৰুকৈ এনেকৈ ব্লগ ভিডিঅ' বনাইছিলোঁ। তাতে আপোনালোকে খুব চাই ভাল পাইছে, মোক কমেণ্ট কৰিছে, লাইক কৰিছে, ভাল লাগিছে। তো তেনেকৈ ছাপোৰ্ট কৰি যাব। মই যিমানটো পাৰোঁ দেখাম আৰু এইবিলাকতো জানে আপোনালোকে ধান খেতি। ইয়াত ধান ইমান দিন হোৱাই নাই লগোৱা। আমাৰ ফালে ধান চান কাটি হ'ল, ইয়াত খালি লগাইছেহে আৰু। এবাৰ আৰু সঁচা কথা, ইয়াত এবছৰ মানে ইয়াত বৰষুণটো কম, পানী বহুত কম ইয়াত। নহ'লে এইটো সময়ত এইটো যিবিলাক ধান খেতি দেখিছে আপোনালোকে, এইবিলাক চব ইয়াত ফ্লাড হৈ থাকিলে পানী। কিন্তু এবাৰ তেনেকুৱা নাই, পানী বহুত কম। তো বন্ধুসকল যি কি নহওক, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকোঁ শেষলৈকে। তো মই ক'ত যায় আৰু কি দেখা পায় আপোনালোকক মই দেখাম আৰু। তো সন্মুখৰ পদূলিতে দেখাবলৈ পদুম ফুল আৰু বিজেপি এইটো দেখা পাই না, মোৰ মনটো কিবা ভাল লাগি গ'ল মানে। কাৰণ অল ইণ্ডিয়া ভাৰতত ন আমাৰ বিজেপিয়ে কাবজা কৰি ল'লে মানে। আৰু এইবিলাক নহয় মানে মেইন ৰাস্তাত লিখি থৈ দিছে। আমাৰ অসমত যদি লিখে ন পাগল বুলি। তো বন্ধুসকল অলৰেডি কামৰ জেগাত আহি পেলাই এইটো হ'ল ছানছেট বুলি কয়, আৰু যি কংক্ৰিট ঢালিব। আৰু এটা কথা বন্ধুসকল, মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগিল ন, এটা লাইক কৰি দিবা। আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ